মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কৰিবলৈ লৈছো তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 5 The Hare and the Tortoise activity number 14 ৰ পৰা 13 লৈকে আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰিলো সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ এতিয়া আমি আৰম্ভ কৰিছো এক্টিভিটি নাম্বাৰ 14 ৰ পৰা প্ৰথমতে দিয়া আছে match the pictures with the names of the game এতিয়া গেমৰ মানে খেল এফালে খেলখিনি দিয়া আছে ছবি আৰু এফালে দিয়া আছে নামখিনি তি আমি নামৰ লগত খেলখিনি মিলাব লাগে আস্তানি হয়নে এটা প্ৰথমতে আছে সোয়া চেছ এটা চেছ হল এয়া চেছ হয়নে অসমত কয় দবা চেছ তাৰ পিছত এটো কি আছে ফুটবল হয়নে ফুটবল তাৰ পিছত আছে এই ছবি সোয়া ক্ৰিকেট হয়নে ক্ৰিকেট সোয়া কৰিছে শেষত আছে ক্ৰিকেট তাৰ পিছত চাও আমি কি আছে লুডু তোমালোকে লুডু খেলি পাইছেনে বাৰু লুডু তাৰ পিছত এটো ব্যাডমিন্টন তো হল ব্যাডমিন্টন সোয়া ব্যাডমিন্টন হ'ব এনেকে তোমালোকে মিলাই লবা ক্ৰিকেট ব্যাডমিন্টন লুডু ফুটবল চেছ তাৰ পিছত ইয়াত দি আছে কি let us learn one who plays is player জুনে খেলে তাক কি বুলি কয় খেলুৱৈ player one who speaks is speaker জুনে কথা কয় তেওঁ কয় speaker বক্তা one who reads is reader জুনে পঢ়ে তাক পঢ়ুৱৈ one who writes জুনে লিখে তেওঁ কয় writer আৰু জুনে পঢ়ায় তেওঁ কয় শিক্ষক আৰু ইংৰাজীত কয় teacher one who teaches is a teacher one who learns জুনে শিকে তেওঁ কয় learner is a learner learner মানে শিকাৰু তাৰ পিছত one who sings জুনে গান গায় is a singer গায়ক তাৰ পিছত ইয়াত er লগাই বলাই এই শব্দকেইটা লিখিব লাগে read reader play player seeker teach teacher learner learner আকৌ বুজিব পাৰিছনে learner আৰু মই এনেকৈ লিখিছো আৰু এনেকৈ লিখিব পাৰা তোমালোকে তাৰ পিছত sing singer 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 হ'ব তাৰ পিছত ইয়াত দিয়া আছে এটা এখন ছবি দিয়া আছে এই ছবিখনত তলত কেইটামান প্ৰশ্ন দিয়া আছে প্ৰথম ছবিখন চাই লোৱা আৰু প্ৰশ্নকেইটাৰ উত্তৰ দেখিলে উত্তৰ যদি আমি লিখি যাওঁ এটা প্যাৰাগ্ৰাফ হৈ যাব এতিয়া দিয়া আছে সোয়া where are the children are playing এখন বাগিচাত খেলি আছে বা খেলপথাৰত খেলি আছে the children are playing in a garden garden লিখিছো এটো প্লেগ্ৰাউন্ড লিখিব পাৰা তোমালোকে they are দুই নম্বৰ প্ৰশ্নটো আছে what different games are কি খেল খেলিছে ইয়াত বিশেষকৈ এই ৰচিতনাটোই খেলা দেখিছো আমি এটো ৰচিতনা লিখি দিও they are playing tug of war তাৰ পিছত how many children are pulling on each side of the rope কিমান জনে দুইফালে কিমান জনকে আছে 4 children are 1 2 3 4 5 1 2 3 4 এটো হ'ব 5 হা 5 children are 5 children are pulling on each side of the rope কেইজনে টানি আছে এফালে কেইজন কি আছে 5 জন কি আছে তাৰ পিছৰটো আছিল how many children are cheering up the players কেইজনে উৎসাহ দি আছে বাছাই পেলাই আনন্দ কৰিছে এটো হ'ব
4 no F4 you are 4 side sai ase hoine 4 children are cheering up the players tarpisot there are 9 boys and 7 girls kiman yat likha ase how many boys and girls are there yat kiman jon lora ase kiman jani swali ase saba hoi phalo dujon ase ejon lora ejon swali aru ekhiniu eneke hisab koriba 9 boys and 7 girls hobo tarpisot ami yat ketaman কথা দিছে এটো পঢ়িলো অভিৰুচি স্পোর্টস ডে অভিৰুচি ক্ৰীড়া দিৱস অভিৰুচি স্পোর্টস ডে is celebrated in Assam on September 3rd every year September 3 তাৰিখে কি কৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে অসমত September 3rd is the birthday of Bhogeshwar Borua এই দিনটো জন্মদিন 3 September Bhogeshwar Borua is the first Arjuna awardee from Assam. Bhogeshwar Borua prothom Arjun bota লাভ কৰিছিল অসমৰ Bhogeshwar Borua প্ৰথমতে Arjun bota লাভ কৰিছিল National Sports Day National Sports Day is celebrated annually on August 29th in India. ভাৰতবৰ্ষত আগষ্ট 29 তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় It is the birth date of Major Dhyan Chand, one of the most iconic figures in Indian sports history. Indian খেলৰ ইতিহাসৰ এজন বিখ্যাত ব্যক্তি হয়নে তেওঁ কোন আছিল মেজৰ ধ্যান চাঁদ তেওঁ কি খেলুৱৈ আছিল হকি খেলুৱৈ আছিল তাৰ পিছত চোৱা These 5 colored rings are the symbol of logo of Olympic Games. Etu Olympic Gamer symbol. It is also known as the Olympic rings. Ekini ki koy Olympic ring buli koy. The 5 colors of the rings are blue, black, red, yellow and green. Ki color ase? Blue ase, red ase, black ase, green ase, yellow ase. Ekita. তাৰপিছত ইয়াত চোৱা কেটামান এক্সাৰসাইজ কৰি আছে কেনেকে কি কৰিছে এটো তোমালোকে চাবা আৰু তোমালোকে এটো কৰি পেলাই নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰা তাৰপিছত এটা লেটস ৰিচাইট পঢ়োৱা হেলথ ইজ ওয়েলথ মানে স্বাস্থ্যই সম্পদ হেলথ ইজ ওয়েলথ সো দে সে টেক কেয়ার অফ yourself every day eat well sleep tight exercise too Health is wealth. That's true. A healthy body, a happy mind. Wealth in health you will always find. Be active, be strong, be bright. Shine with health morning to night. Etya complete the poem. A healthy body, a happy mind. Wealth in health you will always find. Be active, be strong, be bright. Shine with health morning to night. Etu hol kobita to kihor kotha koise স্বাস্থ্যৰ কথা কৈছে হয়নে আৰু কি কবলৈ কৈছে eat well ভালকে খাবলৈ কৈছে sleep tight ভালদৰে শুবলৈ কৈছে and exercise too মানে আৰু অনুশীলন অভ্যাস এক্সাৰসাইজ কৰিবলৈ কৈছে ব্যায়াম কৰিবলৈ কৈছে তাৰ পিছত প্ৰশ্ন দিয়া আছে what is the poem about এটা প্ৰশ্নৰ উত্তৰ লিখিছো the poem is about health কবিতাটো স্বাস্থ্যৰ ওপৰত তাৰ পিছত আছে what healthy habits are mentioned in the poem eat well sleep tight and exercise are the healthy habits mentioned in the poem double L mentioned in the poem কবিতাটোত কি ভাল হেবিটৰ কথা কৈছে হেলদি হেলথ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে eat well ভালকে খাব লাগে sleep tight ভালকে শুব লাগে and exercise are the healthy habits mentioned in the poem কবিতাটোত এইকিটা হেবিটৰ কথা কৈছে এইকিটা অভ্যাসৰ কথা কৈছে
তাৰ পিছৰটো কি আছে where can we always find health we can always find wealth in our health আমি কোত সম্পদ আমি সদায় কোত বিচাৰিব পাওঁ আমাৰ স্বাস্থ্যতে স্বাস্থ্য সম্পদ health is wealth how can we sign with health say to be active আমি active হ'ব লাগিব strong হ'ব লাগিব and bright we can sign with health আমি তেনেকৈ চেহেৰা জিলিকাই ৰাখিব পাৰো বা স্বাস্থ্য জিলিকাই ৰাখিব পাৰো তাৰপিছত complete the sentences to stay healthy I will eat well sleep tight and do exercise ভালদৰে খাম শুম আৰু এক্সাৰসাইজ কৰিম ব্যায়াম কৰিম ঠিক আছে এটো সোৱা let's read আহা পঢ়ো health is wealth স্বাস্থ্য সম্পদ slow and steady wins the race slow and steady লাহে লাহে কিন্তু সদায় বা একেৰাহে steady wins the race সদায় তেনেকুৱা জুনে সদায় লাগি আছে সদায় কৰি আছে তেওঁলোকেহে যিকোনো প্ৰতিযোগিতা বা ৰেস জিকে a stitch in time saves 9 এই বাক্যটোৰ অৰ্থ হ'ল যদি আমি কোনো কাম সময়তে কৰো মানে বেছি ধৰিলোৱা stitch মানে নে সিলোৱা যদি আমাৰ ধৰিলোৱা কাপোৰ এটা অকমান ফাটিছে আমি যদি সময়ত নিছিলাও তেতিয়া এটো বেছিকে ফাটিব ঠিক তেনেকৈ আমি যিকোনো সমস্যা যিকোনো কাম যদি আমি সময়ত ঠিক কৰি নলও বেমাৰ হলে যদি আমি প্ৰথমতে দেখাই ভাল কৰি নলও তেতিয়া বেছি হৈ গলে এটো বেছি বেয়া হৈ গৈ থাকে কাৰণে আমি সময়ৰ কামটো বা সমস্যা এটা আমি সোনকালে সমাধান কৰিবলৈ তাক বেছি বাঢ়ি যাবলৈ দিব নালাগে A friend in need is a friend indeed মানে এজন বন্ধু সেইজন বন্ধুৱে আসল বন্ধু বিপদৰ দুনজন বিপদৰ বন্ধুৱে আসল বন্ধু তেসোৱা look at the words in the frame they are all related to a healthy lifestyle the teacher will read out the words find out the words in the grid and circle them one is done for you এটা কৈ দিয়া আছে এইখিনি ইয়াত যিকিটা শব্দ দিয়া আছে এইকিটা সব স্বাস্থ্যৰ লগত জড়িত the exercise মানে জানো আমি ব্যায়াম ফাইবাৰ মানে হৈ গল এবিট জাতীয় খাদ্য ওয়াটাৰ মানে পানী ফাইবাৰ আমাৰ স্বাস্থ্যৰ কাৰণে খাব লাগে হয় না ওয়াটাৰ পানী আমি যথেষ্ট পৰিমাণে খাব লাগে গেমছ মানে খেল খেলিব লাগে আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰটিন আমি খাদ্যৰ এটা ভাগ আমি কিছুমান খাদ্যৰ পৰা প্ৰটিন পাওঁ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰটিনো খোৱা দৰকাৰ ফ্ৰুটছ মানে হৈ গল ফলমূল ফ্ৰুটছ আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজন ফ্ৰুটছৰ পৰা আমি বিভিন্ন ভিটামিন মিনাৰেলছ পাওঁ হয়নে এতিয়া আমি ইয়াত সেই শব্দকিটা বাছিব লাগে এটো ফ্ৰুট ওয়াটাৰ এনেকৈ ৰাউন্ড কৰিব লাগে তাৰ পিছত আছে গেমছ ফাইবাৰ তাৰ পিছত আৰু কি আছিল প্ৰটিন আৰু এটো ওয়াটাৰ লিখিছো হ'ব তাৰ পিছত ইয়াত আছে সোৱা 25 নম্বৰ ফ্ৰেম সেন্টেন্সেস one is done for you ইয়াৰ পৰা বাক্য সাজিব লাগে এটা কৈ দিছে I am reading you are playing লিখিব পাৰো you লগত are হ'ব you are playing যিকোনো লিখিব পাৰো you are swimming singing he is singing he লগত is হ'ব we লগত কি হয় are হ'ব we are swimming they are reading এনেকৈ তোমালোকে ইয়াৰ পৰা বিভিন্ন বাক্য লিখিব পাৰা খালি I লগত am হয় he she লগত is হ'ব we they লগত are হ'ব তাৰ পিছত ইয়াত কেইটামান শব্দ দিয়া আছে
Look at the words on the board. Pair the similar sounding words and write them down. One is done for you. ইয়াত কিছুমান শব্দ দিয়া আছে শব্দকিটা অতি একে উচ্চাৰণ হোৱা শব্দখিনি আমি লিখিব লাগে তলত পেয়াৰ কৰিব লাগে এইটো ফ্লোৰ ফ্লোৰ নো নো নিউ নিউ বাই বাই আৱাৰ আৱাৰ শব্দকিটা বেলেগ বেলেগ কিন্তু উচ্চাৰণটো একে নো মানে নহয় কিন্তু নো মানে এটো জনা নিউ নিউ মানে হল নতুন এটো নিউ মানে হল জনা বা জানিছিল বাই কিন্তু এটো বাই মানে হৈ গল কিনা আৱাৰ মানে আমাৰ আৱাৰ মানে হৈ গল ঘণ্টা সান সান এটো পুটেক এটো হল সূৰ্য ৱে 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 মানে হৈ গল এটো ৱে মানে ওজন এটো ৱে মানে ৰাস্তা হেয়াৰ হেয়াৰ চুলি আৰু এটো হৈ গল শহাপহু তাৰপিছত 8 আৰু 8 8 8 8 মানে 8 8 মানে এটো খোৱা খাইছিল ডিয়াৰ মৰমৰ আৰু এটো ডিয়াৰ মানে খোৱা কি হৰিণ পহু চেল চেল এটো চেল মানে কোহ এটো বিক্ৰী তাৰপিছত এটো চেল বেটাৰি হয় 1 আৰু অন 1 1 এটো হৈ গল 1 এটো হৈ গল জিকা তাৰ পিছত ইয়াত কেইটামান কথা দিয়া আছে ইয়াত গুড টাচ আৰু বেড টাচৰ কথা দিয়া আছে কি দিয়া আছে লেটস ফিল সেফ এন্ড হ্যাপি when we are around the other people we need to keep a few things in mind so that we can feel happy and safe a good touch make us feel and safe and happy a bad touch make us feel unsafe and sad মাক যদি এটা ভাল টাচ মানে স্পৰ্শ কৰা এনেকে সোৱা টাচ যদি আমাৰ এটা ভাল টাচ পাওঁ তেতিয়া আমি কি কৰো ফিল সেফ আমি সুৰক্ষিত অনুভৱ কৰো আৰু সুখী অনুভৱ কৰো হ্যাপি অনুভৱ কৰো কিন্তু বেড টাচ হলে আমি কি কৰো ফিল আনসেফ আমি অসুৰক্ষিত অনুভৱ কৰো আৰু ফিল স্যাড আমি দুখ অনুভৱ কৰো এতিয়া সোৱা এই মানুহজনে লৰাটোক ইমান ধুনিয়াকৈ খাবৰি ধৰিছে এটো হল এটা গুড টাচত শুদ্ধ দিবলৈ কৈছে আৰু বেড টাচত পুৰণ চিন দিবলৈ কৈছে এটো সোৱা মানুহটো এই লৰাটোক এনেকৈ কৰি পেলাই মাৰিছে এটো হল ভাল টাচ জানো এটো ভাল মৰম জানো এটো ভাল টাচ নহয় কিন্তু ডক্টৰ জনে ছোৱালীজনীক বেজিটো দিছে ধুনিয়াকৈ হয়নে কটো নচুবলগীয়া অংগ সোৱা নাই গতিকে হেতু হ'ব ভাল টাচ কিন্তু সোৱা এই মানুহজনে ছোৱালীজনীক কেনেকৈ ধৰিছে এনেকৈ হাতটো বুকুত চুইছে এটো তোমালোকে এটো জানিবা যে এনেকৈ ছোৱালী মানুহৰ এনেকৈ বুকুত বা এনেকুৱা অংগত চুব নালাগে এটো হল বেড টাচ এই লৰাটোৱে ছোৱালীজনীক হ্যান্ডশেক দিছে এটো ভাল টাচ হয়নে হ্যান্ডশেক আমি দিব পাৰো কিন্তু এই মানুহজনে যদি ছোৱালীজনীৰ বুকুত চুইছে তেনেহলে হেতু হ'ব বেড টাচ কিন্তু যদি আমি এনেকৈ বাহুত ধুনিয়াকৈ মৰমৰে যদি চুৱে হেতু গুড টাচ হ'ব এটো যদি বুকুত চুইছে হেতু হ'ব বেড টাচ হ'ব তোমালোকে এই গুড টাচ আৰু বেড টাচৰ বিষয়ে ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ বিষয়ে শিক্ষকসকলৰ পৰা জানি লবা আৰু বেড টাচ হলে তোমালোকে নিজৰ হয় শিক্ষকসকলক নাইবা মা দেউতা তেনেকৈ নিজৰ মানুহক কথাটো জনাব লাগিব হয় নহয় এইটো হাতৰ আখৰ লিখিবলৈ দিছে হ্যান্ড ৰাইটিং সোৱা এটো পকোৱা আখৰে লিখিছে আৰু সৰু ফলা ক'ত থাকে কোনবোৰ আখৰ মাজত থাকে কোনবোৰ আখৰ ওপৰলৈ যায় কোনবোৰ আখৰ তললৈ আহে হেমতে তোমালোকে লিখিবা মই আখৰ লিখিনো বাইখিনি তোমালোকে লিখিবা এটো সোৱা স্লো এটো স্লো এটো ওপৰ খাৰি পা ইয়ালকে আহিছে হয়নে
মাজৰ পৰা ওপৰলৈকে গৈছে স্লো আৰু OW টো মাজতে আছে স্লো and steady STEAD এইটো ওপৰলৈকে গৈছে আৰু wide আহিছে তললে হয়নে steady wins এইকেইটা ক'ত আছে এইকেইটা আখৰ মাজতে আছে দা টি আৰু এচ টো গৈছে ওপৰৰ পৰা মাজলৈকে হয়নে আৰু আৰ এ চি ই আটাইকেইটা মাজতে আছে হ'ব এনেধৰণে তোমালোকে লিখিবা ইয়াৰ পিছত তোমালোকে এই পিছৰ কেইটাও লিখিবা ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এইটো পাঠ ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ কৰিম if I could be an astronaut তোমালোকে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ